হাই এভৰিৱান, মই দীপ্তি চেতিয়াই পুনৰ আন এটা ভিডিঅ' লৈ আহিছোঁ আৰু এয়া বহুত দিনৰ পিছত ভিডিঅ' এটা লৈ আহিছোঁ। এইটো আচলতে 2 মাহৰ আগৰে ভিডিঅ' আছিলে। আমি কলকাতা ফুৰিবলৈ গৈছিলোঁ। আমি দুটাই খুব ফুৰি পেলাই ভাল পাওঁ, সেইকাৰণে ভাবিছিলোঁ কলকাতা যাম বুলি পেলাই। আৰু ল'ৰাক স্কুল এবাৰ এডমিশ্যন দিছিলোঁ, তথাপিতো আগত যেতিয়া বন্ধ আছে এইখিনিত ফুৰি লওঁ এবাৰ বুলি পেলাই ভাবিলোঁ। আৰু এয়া আমি এখন কামৰূপ এক্সপ্ৰেছত গৈছিলোঁ আৰু ল'ৰা দুটাই খুব আমনি কৰিব বুলি ভাবিছিলোঁ, কিন্তু ইমান আমনি নকৰিলে। সিহঁতে এইটো জাৰ্ণি কৰি খুব ভাল পালে। আমাৰ সৰুটোৱে ভিতৰৰ পৰা একেবাৰে বাহিৰৰ বস্তুখিনি চাই খুব ভাল পাইছিলে আৰু কুকুৰ ওচৰেদি পাৰ হৈ গ'লে খুব ঘূৰি পেলাই চাই যাব পাৰিব নেকি। কুকুৰ খুব ভাল পায়। আৰু ট্ৰেইনত আহি এয়াৰ মজা নল'লে কেনেকৈ হ'ব। বাদাম, বুট ভজা আৰু এই যে অৰেঞ্জ নিচিনা চকলেট, সেইটো খাই খুব ভাল লাগে। আৰু আমি পালোঁ পিছদিনাখন কলকাতা। এতিয়া আমি টেক্সি ল'লোঁ। টেক্সি লৈ পেলাই ডাইৰেক্ট হোটেললৈ গ'লোঁ। আৰু আমি হোটেল খুব দামীও নহয় আৰু খুব কমো নহয়, ধুনীয়া ৰুম এটা আছিলে। থাকি খুব ভাল লাগিলে আৰু লগতে ডাঙৰ এখন ছাদ আছিলে, সেইকাৰণে ল'ৰা দুটা খেলিবলৈ ভাল পাইছিলে। সেইকাৰণে এইটো ৰুমেই ল'লোঁ আমি। খুব ধুনীয়া, চাফা চিকুণকৈ ৰাখিছিলে। আৰু এয়া আমি গা পা ধুই ফ্ৰেছ হৈ পেলাই ব্ৰেকফাষ্ট কৰিলোঁ। ব্ৰেকফাষ্টত এইখিনি খালোঁ, পুৰি খালোঁ আৰু খুব ধুনীয়া আছিলে। কিয়নো তাৰপিছতে গ'লোঁ আমি চিৰিয়াখানালৈ, তাৰ জুলৈ গ'লোঁ কলকাতাৰ। আৰু সেইদিনাখন খুব গৰম পৰি আছিলে, সেইকাৰণে বিশেষ বেলেগ ফুৰিবলৈ পৰা নাছিলোঁ কাৰণে আমি ভাবিলোঁ যে জুলৈ যাওঁ। আৰু এয়া আমি এখন টমটমৰ নিচিনা, কিন্তু দীঘল অলপ, তাতে 20-30জনমান বহি যাব পাৰে, গাড়ীয়ে ক'ব পাৰি। আৰু তেনেকৈ ঘূৰাইছিলে। আমি খুব ৰ'দ হোৱাৰ কাৰণে আমি এইখনতে উঠি চালোঁ চবেই, নহ'লে সেয়া খোজকাঢ়ি পেলাই চাবলৈ অসম্ভৱ আছিলে, ইমানেই গৰম। আৰু ইহঁত দুটাই খুব ভাল পাইছিলে। ইহঁত দুটাৰ কাৰণেই আচলতে আহিলোঁ ফুৰিবলৈ। আমিও ভাল পাওঁ ফুৰি, কিন্তু ইহঁতক কিবা এটা দেখাওঁ বুলি পেলাই ভাবিলে আহিলোঁ। আৰু ক'ত ফুৰিলোঁ অহাটো ভিডিঅ'ত দেখাই আছোঁ। এতিয়ালৈ বাই বাই।